Hello everyone. আজি আপোনালোকলৈ আগবঢ়াম এটা সুপাৰ হেলথি ব্ৰেকফাষ্ট বা গধূলি টাইমত খাব পৰা এটা নাস্তা। এটাৰ কাৰণে মই লৈ লম 1 কাপ জোখৰ বেচন। মই চামুচখনৰে 2 চামুচ লৈছো, কিন্তু জোখত 1 কাপ হ'বগৈ। 1 কাপ জোখৰ বেচন লৈ লৈছো। তাতে ক্যাপসিকাম, গাজৰ, কেঁচা জলকীয়া 2টা আৰু পিয়াজ এইখিনি মিহি মিহিকৈ কাটি লৈছো। মিহি কাটি লৈ তাৰপিছত বেচনখিনিত গোটাইখিনি মই দি দিম। পিয়াজ দিলোঁ, কেঁচা জলকীয়াখিনি দিলোঁ, তাৰপিছত গাজৰ, তাৰপিছত ক্যাপসিকামখিনি দিম। ক্যাপসিকামখিনি দি পেলাই এইখিনি অকণমান ধুনীয়াকৈ মিলাই ল'ম। তাৰপাছতে তাত নিমখ দিম। নিমখ দি হালধি অকণমান দি দিম। তাৰপাছত চাট মছলা, তাৰপিছত জিৰা পাউডাৰ, এই গোটাইখিনি দি পেলাই এইখিনি মই ধুনীয়াকৈ অকণ মিলাই লৈ পেলাই তাৰপাছত ধুনীয়াকৈ মিলাই ল'ম। মিলাই লোৱাৰ পাছত তাতে অকণমান ধনিয়া দি দিম, কেঁচা ধনিয়া সৰহকৈ দিব পালেও ভাল। মোৰ তাত অকণমানেই আছিলে, মই সেইকাৰণে অকণমানকৈ দি দিলোঁ। তাৰপাছতে এই মিক্সাৰখিনিত অলপকৈ পানী দি পেলাই মই এটা বেটাৰ বনাই ল'ম। মই অকণকৈ পানী দি লৈছোঁ। এই নাস্তাটো এবাৰ বনাই চাব। যাৰ ল'ৰা ছোৱালীয়ে চব্জি খাই ভাল নাপায় সিহঁতেও ধুনীয়াকৈ খাব। ডেকা বুঢ়া সকলোৱে খাই ভাল পাব আৰু হেলথিও হয়, কাৰণ তাত গাজৰ আছে, ক্যাপসিকাম আছে, সব কেঁচা চব্জি যিখিনি গুণ পাব লাগে গোটেইখিনি পাব। তাৰপাছতে এয়া চাওক, ইমানখিনি ডাঠকৈ মই এই বেটাৰখিনি বনাই ল'ম। ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। এইখিনি মিক্স কৰি চাওক, এনেকৈ মিক্স কৰি মই 10 মিনিটমান থৈ দিম। 10 মিনিট থোৱাৰ পাছত চাওক বেটাৰটো এনেকুৱা হ'ব। বেটাৰটো এনেকুৱা হোৱাৰ পিছত এয়া মই ব্ৰেড লৈ ল'ম। ব্ৰেড লৈ এখন টাৱা গৰম কৰি তাত অকণকৈ তেল দি পেলাই ব্ৰেডৰ স্লাইচ এনেকৈ যিটো মিক্সাৰ আছিলে, বেটাৰ আছিলে, তাত এনেকৈ ডিপ কৰি পেলাই মই এনেকৈ ফ্ৰাই কৰিম। আপুনি এখনকৈ বনাব পাৰে, আৰু যদি টাৱাখন ডাঙৰ হয় তাত এনেকৈ 2খনকৈ বনাব পাৰে। মই 2খনকৈ বনাইছোঁ। এনেকৈ যদি ওপৰ ফালে ভালদৰে চব্জি বেটাৰটো লাগি যোৱা নাই তেনেহ'লে এনেকৈ আকৌ চামুচেৰে দি পেলাই এনেকৈ মিলাই দিব। চাওক, এনেকৈ মই অকণ তেল দি পেলাই ব্ৰেডকেইখন চেকি আছোঁ। এনেকৈ ধুনীয়াকৈ কম জুইত চেকিব। তাৰপাছত এয়া চাওক, মোৰ এটা হেলথি চুপাৰ টেষ্টি ব্ৰেকফাষ্ট। ট্ৰাই কৰিব।